কামৰূপৰ নগৰবেৰাত প্ৰশাসনৰ উচ্ছেদ অভিযান লক্ষাধিক পৰিমাণৰ কেঁচা ইটা নষ্ট ভাঙিলে কেইবাটাও জ্বলন্ত ইটা ভাটা নগৰবেৰাত অবৈধ বাংলা ইটাৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান স্মৰ্তব্য যে তৃতীয়বাৰৰ বাবে প্ৰশাসনে আজি সোমবাৰৰ আবেলি চলায় এই উচ্ছেদ কাৰ্য জামলাই পথাৰ হেকৰা মন্দিৰা যোগীপাৰা আদিত প্ৰশাসনে এই উচ্ছেদ অভিযান চলায় উচ্ছেদৰ ফলত কেবা লক্ষাধিক পৰিমাণৰ লোকচানৰ সন্মুখীন হয় সংশ্লিষ্ট বাংলা ইটা ব্যৱসায়ীসকল নগৰবেৰা ৰাজ চক্ৰৰ চক্ৰ বিষয়া উৎপল ডেকাৰ নেতৃত্বত চলে আজিৰ এই উচ্ছেদ কাৰ্য চাওক কিদৰে জেচিবিৰ সহায়ত ভাঙি পেলোৱা হৈছে জ্বলি থকা একোটা ইটা ভাটা ধোৱা ধুখৰ হৈ পৰে ইটা ভাটাৰ চৌপাশ মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতি ইটা ব্যৱসায়ীসকলৰ মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰ এলেকাত চলি থকা অবৈধ খনন কাৰ্যত ৰাজ চক্ৰ বিষয়াৰ তৎপৰতাত চলে এই উচ্ছেদ অভিযান একেদৰে যোগীপাৰা অঞ্চলতো চলিল জেচিবিৰ হাতোৰা পুনৰ কৈছো নগৰবেৰাত প্ৰশাসনৰ উচ্ছেদ অভিযান লক্ষাধিক পৰিমাণৰ কেঁচা ইটা নষ্ট ভাঙিলে কেইবাটাও জ্বলন্ত ইটা ভাটা নিউজ ডেস্ক এনবি লাইভ সৰে একশন লৈছে তো ভাল কথা আসাম ইউনিভাৰ্চিটি যেহেতু কৈছে ন গতিকে এইটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এইটো আপোনাৰ অফিচত চালে গম পাব কিমান আছে কিমান নাই আপুনি নাজানে মানে টোটেল ৰেকৰ্ডতে জানো যেহেতু চাৰ্কল অফিচে দিছিলে 6770 এনেকুৱা তেনেকুৱা ক'ত ক'ত এলটমেণ্ট হৈছে ন আমাৰ যিমান ৰৈছে এইটো অলৰেডি আমাৰ অফিচে গম পায় এই যে অবৈধভাৱে যে এনেকৈ এটা বনাই আছে মানে আগে পিছে বনাইছে আপোনালোকে গম নাপায় নেকি ব্যৱস্থা নতুনকৈ আহিছোঁ ন আগৰ পৰাইতো আপোনালোকে জানেই দেখোন আপুনি ইয়াৰ বাসিন্দা গতিকে আপোনালোকে ভালকৈ মোতকৈ বেছি জানে গতিকে মই কালি পৰহি অহা মানুহ গতিকে নিশ্চয় ইয়াত আগৰ পৰা কি চলি আহিছে আপোনালোকে সেইটো ভালকৈ জানে গতিকে আৰু এটা কথা ক'বলৈ মই মন গৈছে ইয়াত অকল আমি আহিলে অফিচৰ মানুহকে ধৰিলে নহ'ব নহয় আপোনালোকে এইটো গম পাব লাগে যিহেতু এটা সমাজ হ'লে স্কুল আৰু এটা ইনষ্টিটিউট হ'লে নিশ্চয় তাৰ কণ্ট্ৰিবিউশ্যন আমাৰ চবেই ৰাইজে সেইটো ৰোধ কৰিব লাগে